ডেটা কোৱা ইলেক্ট্ৰিকেল বস্তু পুতলা আৰু মেচিনবোৰত যে ডাঙৰ ডাঙৰ আখৰে যে লিখি থোৱা থাকে চি আৰু ই বুলি তাৰনো অৰ্থ কি কেৱল সেইবিলাক বস্তুতেই নহয় আৰু বহু বস্তুত চি আৰু ই বুলি লিখি থোৱা থাকে গম পাইছেনে চি ই মানে হ'ল কনফৰ্মিতে ইউৰোপেনে এইটো হ'ল ফৰাচী ভাষাৰ দুটা শব্দ গম পাইছেনে ইংৰাজীত তাক কোৱা হয় ইউৰোপিয়ান কনফৰ্মিটি বুলি গম পাইছেনে এতিয়া কথা হ'ল ইউৰোপিয়ান ইকনমিক এৰিয়া EEA বুলি কয় সেই অঞ্চলবিলাকত যদি কিবা এটা বস্তু বিক্ৰী কৰিবলৈ হয় CE মাৰ্কটো তাত থাকিব লাগিব প্ৰডাক্টটো CEৰ অৰ্থটো হ'ল যে সেই বস্তুটোৰ প্ৰডাক্ট হেল্থ ভাল প্ৰডাক্টৰ মানে কোৱালিটিটো ভাল সি এনভাইৰনমেণ্টেল ফ্ৰেণ্ডলি প্ৰাকৃতিক পৰিৱেশক সি সুৰক্ষিত কৰি ৰাখিব গম পাইছেনে আৰু তৃতীয় কথাটো হ'ল তাৰ সেফটি আছে এই বস্তুটো যিজন ব্যক্তিয়ে সেই বস্তুটো প্ৰডিউস কৰিব অৰ্থাৎ নিৰ্মাণ কৰিব তেওঁ সাৰ্টিফাই কৰিব লাগে যে আমি এটো ভালকৈ পৰীক্ষা কৰি দিছো বুলি অৰ্থাৎ CE থাকিলেহে ইউৰোপিয়ান ইকনমিক এৰিয়াত কিছুমান বস্তু বিক্ৰী কৰিব পাৰে আৰু সেই কাৰণে এটো ইউৰোপিয়ান ইউনিয়নত থকা প্ৰতিখন দেশে বনোৱা বস্তুত CE মাৰ্কটো থকাটো প্ৰয়োজনীয় বুজি পালা